বেণ্ড পাৰ্টিত পেপা বজাই দুখন সংসাৰত লগালে জুই বেণ্ড পাৰ্টিত পেপা বজাই নিগনিয়ে মাইকী গোটোৱাৰ দৰে গোটাইছে পত্নী হাতত পেপা লৈ সুৰতে সুৰ মিলাই এই বজাও ৰূপত থকা এইজন হৈছে যুগল ডেকা ধনৰ দুখীয়া হলেও মনৰ দুখীয়া নহয় কিন্তু যুগল গতিকে মনৰ হেপাহেৰে এগৰাকীক আনে এগৰাকীক এৰে যুগলে এবাৰ যুগল পৰিল ফান্দত পৰকীয়া প্ৰেম কৰি বেলেগৰ পত্নীক পলুৱাই আনি যুগল ডেকা পৰিছে বিপদত এজন যুগল ডেকাৰ বিৰুদ্ধে অভিযোগ যে এইগৰাকী পত্নীক যৌতুক বিচাৰি সদায় মাৰধৰ কৰে যুগলে ফলত স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি মনৰ দুখত মাকৰ ঘৰলৈ আহোতে এইজন যুগলে পলুৱাই আনিলে এইগৰাকী ব্যক্তিৰ পত্নীক ফলত এতিয়া যুগলৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল যুগল ডেকাৰ পূৰ্বৰ পত্নী আৰু নতুনকৈ পলুৱাই অনা পত্নীগৰাকীৰ স্বামী মই আজি 10 বছৰ আগতে আলেকজাৰী শ্ৰী যুগল ডেকাৰ লগত বিবাহপাশত আবদ্ধ হৈছিলোঁ তাৰপিছত মানে সি 6 মাহমান যোৱাৰ পৰা মোক বহুত অত্যাচাৰ কৰে সেনেকৈ থাকি ডাঙৰ মেনাটো জন্ম হ'ল হোৱাৰ পিছত মানে বেলেগ এটা সিয়া বিধৱাতী এটা দি লাইন তাৰপিছত এনেকৈ মানে মোক সদায় আহি ৰাতি আহি অত্যাচাৰ কৰে মাৰধৰ কৰে আহি তাৰপিছত মই ৰাতিয়ে চলিকেইটা লৈ মাৰ ঘৰত গুচি যাওঁ ৰাতি 1-2 বজাত মানে মাৰ ঘৰ পাওঁ যায় তেনেকৈ থাকি আকৌ ঘৰত যাওঁ মই যাৰ পিছত আকৌ গামবুঢ়া লৈ যায় যাৰ পিছত আকৌ সি চাইন টাইন মাৰি দিয়ে মানে হেৰি মই আৰু অত্যাচাৰ নকৰোঁ মাৰধৰ নকৰোঁ বুলি কৈ মোক বুজেবৰহে লৈ আহে ঘৰৰ পৰা আনাৰ পিছত 2 দিনমান থাকে ভালকৈ থাকি আকৌ সি গণ্ডগোল কৰে এনেকৈ মই বহুতবাৰ গামবুঢ়াক জনাইছোঁ 2বাৰ তাৰ ওপৰত কেছ দিয়া আছে সি মানে অকল এজনী টিৰ লগতে যে তাৰ লাইন সেইটো নহয় মানে সি বহুত টিৰ লগত সি মানে লিলিমাই কৰি থাকে আৰু মই নাজানাকৈ সেনেকৈ তাৰপিছত সেনেকৈ গণ্ডগোলৰ মাজতে মোৰ ছেকেণ্ড মাইনাটো জন্ম পায় তাৰপিছতো অত্যাচাৰ কৰি থাকে মদ খাই আহিয়ে মাৰধৰ কৰে বোলে যৌতুক দাবী কৰে বোলে কি আনছা ঘৰৰ পৰা তোৰ বোলে বাপে বেমাৰী মোৰ দেউতাটো মানে অসুখ সেইবিলাক হাঁহে মোক হাঁহি পেলাই মাৰে কিবা কৰাৰ পিছত সেইদিনা মানে ৰাতি সেনেকুৱাকৈ সি মানে ৰাতি আহিছে বহুত ৰাতি আহোঁতে মই ক'লোঁ ক'ত গৈছিলি বুলি সোধোতে মানে সেইটো এটা ঝগৰ হ'ল মই বাইটিটোৰ লগতে ঘুমি আছোঁ তই কি কৰিবি বুলি পেলাই মোক প্ৰশ্ন কৰে সি কৰি পেলাই বহুত মাৰধৰ কৰিছে সেইদিনা ৰাতিয়ে আমাৰ মামাহঁত গৈছে মোৰ মামাহঁত আহিছে ৰাতি অহাৰ পিছত মানে কথাখিনি হেৰি কৰি চবে মানে কৈছে আৰু আমি নৰোঁ ইয়াক বুজাবহে তুমি হেৰি আইনৰ ব্যৱস্থা কৰা বুলি কোৱাৰ পিছত মই সেইদিনা চলিকেইটা মোৰ জাহঁতক চাবা দি মই গুচি আহিলোঁ তাৰ পৰা ঘৰৰ পৰা আহি তাক কেছ চেছ দি মই ঘৰত গুচি গ'লোঁ যাৰ পৰা সেইদিনাৰ পৰা সি মোক কোনো ধৰণৰ মোক যোগাযোগ কৰা নাই একো কৰা নাই তাৰপিছত আজি পৰহি 4 দিনমান হ'ল নেকি এজনী আকৌ মানে বাচ্ছা থকা এজনী পলাই লৈ আহিছে এতিয়া মোক ন্যায় লাগে মোক তাৰ সম্পূৰ্ণ মোৰ অধিকাৰ লাগে যিহেতু আমাৰ ডিভোৰ্চ নোহোৱাকৈ সি টিটো আনিছে গতিকে মোক তাৰ পূৰা সম্পত্তি ভাগ লাগে মোৰ চলিকেইটাৰ ন্যায় লাগে চলিকেইটা মোক লাগে মোৰ সম্পত্তিখিনি লাগে আৰু কি বুলি কয় আৰু মানে মই থকা অৱস্থাত তাই যাতে তাতে যাব নোৱাৰে আৰু মই থকা অৱস্থাত তাই আৰু সেইখন ঘৰত থাকিব নোৱাৰে মঙলদৈৰ পৰা গৌতম চহৰীয়াৰ ৰিপৰ্ট অসম লাইভ 24